আজি সমগ্ৰ বিশ্বৰ লগতে চিৰাং জিলাৰ বিজনীতেও যথাযোগ্য মৰ্যাদাৰে পালন কৰা হয় ৰাষ্ট্ৰীয় মাতৃভাষা দিৱস। এই উপলক্ষে হুডু বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে দিৱসটো উদযাপন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে সংগঠনটোৰ পতাকা উত্তোলন কৰা হয় আৰু তাৰ পিছতে ভাষা আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত শ্বহীদ তৰ্পণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত সদস্যসকলে শ্বহীদসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি হুডু বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নৱনিৰ্মিত কাৰ্যালয় গৃহৰো শুভ উদ্বোধন কৰা হয়। নৱনিৰ্মিত গৃহৰ প্ৰৱেশদ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি হৰেন্দ্ৰ দাসে। তাৰ পিছত কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ব্ৰজগোপাল চৰকাৰে নৱনিৰ্মিত কাৰ্যালয় গৃহৰ আনুষ্ঠানিক উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানৰ অন্তত এখন সভা অনুষ্ঠিত হয়। এই সভাত বিভিন্ন সংগঠনৰ সদস্যসকলৰ লগতে বিজনী অঞ্চলৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সভাত উপস্থিত বক্তাসকলে মাতৃভাষাৰ গুৰুত্ব, ভাষা সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু ভাষাৰ জৰিয়তে সংস্কৃতি ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোৰ জৰিয়তে মাতৃভাষাৰ প্ৰতি সন্মান আৰু সচেতনতা বৃদ্ধি কৰাৰ লগতে সংগঠনটোৰ নতুন কাৰ্যালয় গৃহে সংগঠনটোৰ সাংগঠনিক কাৰ্যকলাপক অধিক গতিশীল কৰিব বুলি আশা প্ৰকাশ কৰা হয়। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। এবারে অনুরোধ করব আমাদের মধ্যে উপস্থিত সারা বিটিসি বাঙালি যুব ছাত্র ফেডারেশন চিরাং জেলা সমিতির প্রাক্তন সম্বর্ধনা দেওয়ার জন্য। হয়, আজি আমি মাতৃভাষা দিৱসৰ লগতে আমি বিজনী আঞ্চলিক কমিটিৰ নৱনিৰ্বাচিত যি প্ৰেক্ষাগৃহ, এই প্ৰেক্ষাগৃহ আমি মুকলি কৰিলোঁ। এই প্ৰেক্ষাগৃহ মুকলি কৰাৰ লগতে আমি বিজনী অঞ্চলৰ বিভিন্ন ভাষা ভাষী, বিভিন্ন ধৰ্মৰ লোকসকলক লৈ আমি যাতে বিজনীত এটা বৃহৎ বিজনী কৰিব পাৰোঁ আৰু ইয়াৰ লগতে আমি ক'ব খুজিছোঁ যে এই আজিৰ যি আমাৰ গৃহ উদ্বোধন, এই গৃহ উদ্বোধনৰ লগতে সংগতি ৰাখি বিজনীৰ লগতে বিভিন্ন আমাৰ বিটিচি তথা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত ঐক্যবদ্ধভাৱে আমি সকলক লগত লগ লৈ আমি যাতে চলিব পাৰোঁ। তাৰ শিক্ষাৰ ক্ষেত্ৰতে হওক, আমি আপোনালোকে জানে বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে সৰ্বপ্ৰথমে শিক্ষাৰ ক্ষেত্ৰত বিভিন্নভাৱে গুৰুত্ব দিয়ে। আগন্তুক দিনতে শিক্ষাই হওক, সামাজিক ক্ষেত্ৰতে হওক, বিভিন্ন ক্ষেত্ৰতে আমি এই জাতীয় সংগঠন হিচাপে আমি আপোনালোকৰ জৰিয়তে কাম কৰি যাম বুলি আজি এই গৃহ উদ্বোধন কৰিলোঁ।